আজি আমি গৈ আছোঁ আমাৰ গাঁৱৰ পাল নামতে। এইফালে মোৰ ভাইটি আছে কৌশিক, আৰু এইফালে আমাৰ কুকুৰটো আহি গৈছে। তো এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইবাৰ আমাৰ গাঁৱৰ পাল নামৰ গেটখন প্ৰথমবাৰৰ বাবে বনাইছে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু ইপিনেদি গৈ কিনে এতিয়া আমি পোনপ্ৰথমে তাত গৈ সেৱা কৰি লওঁ। তাৰপিছত আজি আমাৰ বিয়া এখন আছে, বিয়াটো যাব লাগিব। আৰু পাল নামৰ পৰা চিধা আহি গ'লোঁ বিয়া ঘৰলৈকে। বিয়াত আমি বৰ্তমান কফি মেচিন চলাই আছোঁ। কফি বৰ্তমান মই ওলোৱাকৈ আছোঁ। এনেকৈ এটা চুইচ টিপি দিলে কফি ওলাই যায়, আৰু এজনে বিয়া ঘৰত অকল কফিয়ে নহয়, মোৰ কাষতে পুচকাও দি আছে। কোনোবাই পুচকা খালে পুচকাও খাইছে। আৰু ইয়াৰ পৰা চিধাই যাম এতিয়া আমাৰ গাঁৱলৈকে, পাল নামলৈকে। অকণমান পাল নামত আহি কিনে অকণমান ভাত তাত বিলাই দি দিলোঁ। আৰু শেষত পাল নামৰে যিহেতু একদম সিদ্ধ প্ৰসাদ খোৱা হোৱাৰ পিছত সকলোৱে এনেদৰে লাগি ভাগি কিনে চেয়াৰবিলাক সামৰি থৈ দিলোঁ। মানে চববিলাক ল'ৰাবিলাক এনেদৰে মানে শেষত কাম কৰি দিলে। এইফালে ডাঙৰ আছে, এইফালে দুয়োটা ডাঙৰ মানে একে লগ হৈ গৈছে। আৰু আমি পাপৰি দা এইফালে সকলো মিলি চেয়াৰবিলাক আমাৰ মানে কমপ্লিট কৰি দিলোঁ। এনেকৈ জাপি জুপি থৈ দিলোঁ। আৰু সেইফালে অনিপে অকলে বহি মোবাইল চাই আছে। তো তেতিয়ালৈকে বাই বাই। এইটো মিনি ব্লগ চাই কেনেকুৱা পালে কমেণ্ট